নমস্কাৰ ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ সকলোকে স্বাগতম জনাইছোঁ আমি এলফাবেট ছিৰিজ আলোচনা কৰি আছিলোঁ পিছৰ প্ৰশ্নখিনিলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21 XYZ CBA UVW FE ডেছ ডেছ দুটা লেটাৰ উলিয়াব লাগে এতিয়া আমি যদি এই ছিৰিজটো চাওঁ XYZ আৰু CBA ইহঁত দুটাৰ মাজৰ ৰিলেশ্যন এটা আছে কি ৰিলেশ্যন আছে ৰিভাৰ্ছ কণ্ডিশ্যনত x ৰ পজিশ্যন 3 y ৰ পজিশ্যন 2 z ৰ পজিশ্যন 1 আৰু নেচাৰেল কণ্ডিশ্যনত c ৰ পজিশ্যন 3 b ৰ পজিশ্যন 2 a ৰ পজিশ্যন 1 গতিকে ইহঁতৰ ৰিলেশ্যনটো এইটো গতিকে তাৰ পিছৰ লেটাৰকেইটা আমি তেনেকৈ উলিয়াব লাগিব U V W UVW ত U ৰ পজিশ্যন ৰিভাৰ্ছ কণ্ডিশ্যনত 6 V ৰ পজিশ্যন 5 আৰু W ৰ পজিশ্যন 4 গতিকে নেচাৰেল কণ্ডিশ্যনত 6 5 4 পজিশ্যনত থকা আমি লেটাৰকেইটা লিখিম ফ'ৰ্থ পজিশ্যনত আছে D ফিফ্থ পজিশ্যনত আছে E আৰু ছিক্সথ পজিশ্যনত আছে F এতিয়া FE টো ইয়াত দিয়াই আছে FE টো দি থোৱাই আছে গতিকে তাৰ পিছৰটো লেটাৰ হ'ব D এতিয়া ইয়াত কি হৈছে 3 2 1 ডিৰ পিছৰটো যেতিয়া আমি উলিয়াবলৈ যাম আমি তেতিয়া আকৌ এই ওপৰকেইটা চাম ইয়াত 3 2 1 মানে ডাঙৰৰ পৰা সৰুলৈ গৈছে ইয়াত 6 5 4 হৈছে মানে 6 লৈকে গ'ল তাৰপিছত কি হ'ব 7 8 9 তাৰ পিছৰ সিৰিজটো হ'ব 7 8 9 এটা ডাঙৰৰ পৰা যেহেতু সৰুলৈ গৈছে গতিকে 9 8 7 লিখিব লাগিব আমি গতিকে এটা 9 পজিশ্যনত থকা লেটাৰটো কি হ'ব ৰিভাৰ্ছ কণ্ডিশ্যনত 9 পজিশ্যনত আছে R গতিকে ইয়াৰ পিছত হ'ব R অপশ্যন এ টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 22 R E O C P G M E N I K G L K I I এতিয়া এই প্ৰথম লাইনটো যদি চাওঁ R ৰ পৰা P হৈছে গতিকে ই ৰিভাৰ্ছ কণ্ডিশ্যনত এটা এৰি থৈ গৈছে P ৰ পৰা N হৈছে ইও এটা এৰি থৈ গৈছে N ৰ পৰা L হৈছে ইও এটা এৰি থৈ গৈছে গতিকে L ৰ পিছত যদি আমি এটা এৰি থৈ যাওঁ তেতিয়া হৈ যাব ই J এটা E ৰ পৰা G হৈছে E F G ই এটা এৰিছে নেচাৰেল কণ্ডিশ্যনত G ৰ পৰা I হৈছে ইও এটা এৰি থৈ গৈছে I ৰ পৰা K হৈছে গতিকে এটা এৰি থৈ গৈছে গতিকে K ৰ পিছত যদি আমি এটা এৰি থৈ যাওঁ তেতিয়া হ'ব M এটা O ৰ পৰা M হৈছে এই ৰিভাৰ্ছ কণ্ডিশ্যনত এটা এৰিছে M ৰ পৰা K হৈছে এটা এৰি থৈ গৈছে K ৰ পৰা I হৈছে এটা এৰি থৈ গৈছে গতিকে I ৰ পৰা ৰিভাৰ্ছ কণ্ডিশ্যনত হ'বগে G C ৰ পৰা E হ'ল ই আকৌ দুটা এৰি থৈ গ'ল সৰি এটা এৰি থৈ গ'ল E ৰ পৰা G হৈছে ইও এটা এৰিলে G ৰ পৰা H হৈছে I হৈছে ইও এটা এৰিলে I ৰ পৰা যদি আমি এটা এৰি থৈ যাওঁ I J K হ'ব গতিকে লাষ্টৰ ইয়াত হ'ব J M G K অপশ্যন বি টো শুদ্ধ হ'ব J M G K কুৱেশ্যন নম্বৰ 23 YX তাৰপিছত আছে UTS তাৰপিছত আছে ONML তাৰ পিছৰটো কি হ'ব সুধিছে এটা প্ৰথমটো চাইছো আমি Y আৰু X ইয়াত কি হৈছে
ইয়াত এটাও এৰা নাই ৰিভাৰ্ছ কণ্ডিশ্যনত গৈছে কিন্তু এটাও এৰা নাই এক্সৰ পিছত হৈছে ইউ এক্সৰ পিছত ইউ হৈছে গতিকে দুটা এৰি থৈ গৈছে ইউ টি এছ হৈছে ইয়াত এটাও এৰা নাই মাজত ইউ টি এছৰ পিছত আকৌ কি হৈছে অ' হৈছে গতিকে এছৰ পৰা অ' হওঁতে ৰিভাৰ্ছ কণ্ডিশ্যনত তিনিটা এৰি হৈ গ'ল অ' তাৰপিছত এন এম এল ইহঁতৰ মাজত গেপ নাই এইকেইটাৰ মাজত গেপ নাই গতিকে অ' এন এম এলৰ পিছত আমি ইয়াত যিহেতু -2 এৰি দিলে ইয়াত -3 এৰিলে গতিকে আমি -4 মানে 4টা ৰিভাৰ্ছ কণ্ডিশ্যনত এৰি যাম গতিকে এলৰ পিছত যদি আমি 4টা এৰি দিওঁ তেতিয়া আমি পাই যাম জি কিন্তু আমি ইয়াত লেটাৰ কেইটা লিখিব লাগিব ইয়াত দুটা আছিলে ইয়াত তিনিটা আছিলে ইয়াত 4টা আছিলে গতিকে আমি ইয়াত 5টা লেটাৰ লিখিম গতিকে জিৰ পৰা আগলৈ আমি 5টা লিখিম জি এফ ই ডি চি জি এফ ই ডি চি অপশ্যন বিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 24 বি অ' চি এন ডি এম ই তাৰপিছত দুটা লেটাৰ কি হ'ব সুধিছে এতিয়া ইয়াত আমি ভালকে যদি চাওঁ ইয়াত দুটা চিৰিজ সোমাই আছে বিৰ পিছত যদি আমি অ'টো নধৰি চিটো ধৰোঁ বিৰ পিছত হৈছে চি চিৰ পিছত হৈছে ডি ডিৰ পিছত হ'ব ই গতিকে ইৰ পিছত হৈ যাব এফ এটাটো এফ হ'ব তাৰ পিছৰটো যদি চাওঁ অ'ৰ পিছত হৈছে এন এনৰ পিছত হৈছে এম এমৰ পিছত হ'ব এইটো ৰিভাৰ্ছত আহি আছে গতিকে এমৰ পিছত হ'ব এল গতিকে ইয়াত ইৰ পিছত বহিব ইৰ পিছত এল বহিব কাৰণ কিয়নো প্ৰথমতে যিহেতু বিৰে আৰম্ভ হৈছিলে বি অ' চি এন ডি এম ই ইৰ পিছত এইটো চিৰিজৰ এটা লেটাৰ আহিব গতিকে এল বহিব আৰু এলৰ পিছত আকৌ এইটো চিৰিজৰ এটা লেটাৰ বহিব এফ গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এল এফ অপশ্যন এটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 25 BEINT তাৰ পিছৰটো সুধিছে এটা বিৰ পৰা ই হৈছে গতিকে দুটা এৰি থৈ গ'ল ইৰ পৰা আই হৈছে গতিকে ইয়াত তিনিটা এৰি থৈ গৈছে আইৰ পৰা এন হৈছে আইৰ পৰা এন হওঁতে 4টা এৰি থৈ গ'ল এনৰ পৰা টি হৈছে 5টা এৰি থৈ গৈছে গতিকে টিৰ পিছৰটো যিটো পাম আমি 6টা এৰি যাব লাগিব টিৰ পিছত যিটো পাম টিৰ পিছত যদি আমি 6টা এৰি দিওঁ ইউ ভি ডব্লিউ এক্স ৱাই জেড জেডলৈকে 6টা গতিকে নতুনকৈ আৰম্ভ হ'ব এ গতিকে চি অপশ্যনটো ইয়াত শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 26 AZ CXEV তাৰ পিছতো সুধিছে এতিয়া ইয়াতো দুটা চিৰিজ আছে এ আৰু জেড বেলেগ বেলেগ CXEV তাৰ পিছৰটো উলিয়াব লাগে দুটা লেটাৰ ওলাব যিহেতু এতিয়া এই চিৰিজটো যদি চাওঁ ইয়াত এৰ পৰা চি হৈছে মানে এটা এৰি থৈ গৈছে চিৰ পৰা ই হৈছে ইয়াতো এটা এৰি থৈ গৈছে ইৰ পৰা কি হ'ব ইৰ পৰা এটা যদি আমি এৰি থৈ যাওঁ জি হ'ব
তেনেকৈ জেডৰ পৰা এক্স হৈছে এইটো ৰিভাৰ্চত গৈছে, ৰিভাৰ্চত এটা এৰি থৈ গৈছে। এক্সৰ পৰা ভি হৈছে, গতিকে ইয়াতো এটা এৰিছে, গতিকে ভিৰ পিছৰটো আমি এটা এৰি দিব লাগিব, তেতিয়া হৈ যাব টি। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব জি টি। ইয়াত বহিব জি টি, অপশ্যন ডিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 27। MNO ABC PQR DEF ST তাৰ পিছৰ দুটা লেটাৰ আমি উলিয়াব লাগে। এতিয়া ইয়াত তিনিটা লেটাৰৰ ছেট আছে। MNO এটা ছেট, ABC এটা ছেট, PQR এটা ছেট, DEF এটা ছেট, ST আৰু ইয়াত যিটো কুৱেশ্যন মাৰ্ক আছে এটা হ'ব আৰু এটা কুৱেশ্যন মাৰ্ক এক্সট্ৰা হ'ব। এতিয়া যদি আমি এইকেইটা ভালদৰে চাওঁ, MNO ইহঁতৰ মাজত গেপ নাই। ABCৰ মাজতো গেপ নাই। PQR মাজত গেপ নাই। DEFৰ মাজতো গেপ নাই। গতিকে ST পিছত কি হ'ব সেইটো সুধিছে, আৰু ইয়াৰ এটা লেটাৰ আহিব। এতিয়া এই ওপৰৰ যদি আমি চিৰিজটো চাওঁ, এইটো চিৰিয়েলি গৈ আছে MNO PQR ST U হ'ব ইয়াত, STU। আৰু এইটো চিৰিজত ABC DEF GHI। এতিয়া যিহেতু ST ইয়াত আছে, ইয়াত ইউটো লাগিব আৰু ইয়াত জিটো লাগিব, গতিকে শুদ্ধ উত্তৰটো হ'ব ইউ আৰু জি। অপশ্যন ডিটো শুদ্ধ হ'ব ইয়াত। কুৱেশ্যন নম্বৰ 28। BDF CFI EIM তাৰ পিছৰ লেটাৰ তিনিটা কি হ'ব? এতিয়া বিৰ পৰা চি হৈছে, ইয়াত লেটাৰ এৰি থৈ যোৱা নাই। চিৰ পৰা ই হৈছে, ইয়াত এটা এৰি থৈ গৈছে, গতিকে ইয়াৰ পিছৰটো হ'বলৈ আমি দুটা এৰি যাব লাগিব। দুটা যদি এৰি দিওঁ GHI হৈ যাব, কিন্তু আইটো ইয়াত অপশ্যনতে নাই। FG দুটা এৰিলে আই নহয়, চৰি কাট। ইৰ পৰা আমি দুটা এৰি দিলে হৈ যাব FG, এৰি দিলে হৈ যাব H। ডিৰ পৰা F হৈছে, ইয়াত আমি এটা এৰিছোঁ D, ইটো এৰি থৈ গৈছোঁ, F হৈছে। Fৰ পৰা I হৈছে F GH, দুটা এৰিছোঁ। ইয়াত আমি আইৰ পিছত আমি তিনিটা এৰিম, IJKL এৰিলে M হ'ব। Fৰ পিছত I হৈছে, ইয়াত আমি দুটা এৰিলোঁ, আইৰ পিছত M হৈছে, তিনিটা এৰিলোঁ, গতিকে এমৰ পিছত আমি চাৰিটা এৰিব লাগিব, NOPQ। যদি চাৰিটা এৰো R হ'ব, HMR। অপশ্যন বিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 29। জিৰ পিছত হৈছে H, Hৰ পিছত হৈছে J, Jৰ পিছত হৈছে M, Mৰ পিছৰটো উলিয়াবলৈ দিছে, তাৰ পিছৰটো হ'ব V।
এটা জি এইচ ইহঁতৰ মাজত গেপ নাই এইচ আই জে মানে এটা এৰি থৈ গৈছে জে কে এল এম দুটা এৰিছে এম ইয়াত আমি তিনিটা এৰিব লাগিব এম এন অ' পি যদি আৰু এম এন অ' পি এৰিলে হ'ব কিউ এটা কিউ পৰা ভিতলে গেপ কেইটা আছে কিউ আৰ এছ টি ইউ চাৰিটা আছে এইটো শুদ্ধ হৈছে আমাৰ গতিকে ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 30 ই জে অ' এফ কে পি জি এল কিউ এইচ এম আৰ তাৰ পিছৰকেইটা উলিয়াব লাগে এতিয়া এইখিনি চিৰিয়েলি গৈছে ই এফ জি এইচ এটা হৈ যাব আই জে কে এল এম এন অ' পি কিউ আৰ এছ গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব আই এন এছ অপশ্যন ডিটো শুদ্ধ হ'ব এলফাবেট চিৰিজটো ইয়াতে সামৰণি মাৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত ৰিপিটেশ্যন অফ দ্য লেটাৰ্ছ চিৰিজ আৰু লেটাৰ্ছ এণ্ড নাম্বাৰ চিৰিজ এই দুটা আলোচনা কৰিম গতিকে আপোনালোকে ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুলৰ ভিডিঅ'বিলাকক লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ